ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী ৰাজ্যবাসী এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে অসমীয়াৰ বাপতি শাসন এই উৎসৱক আদৰিবলৈ গাঁও চহৰৰ প্ৰতিটো প্ৰান্ততেই ইতিমধ্যে বিহুৰ আমেজে ঠাই লৈছে কৰবাত যদি আখৰাত ঢোল পেপাৰ তালে তালে শেষ মুহূৰ্তৰ অনুশীলন চলিছে আন কৰবাত আকৌ হুঁচৰি দলৰ প্ৰস্তুতি তুংগত বিহুৰ এই প্ৰাক্ষণত কেৱল নৃত্য গীতত ব্যস্ততা সীমাবদ্ধ নহয় একেদৰে অন্তহীন ব্যস্ততা দেখা গৈছে লোকবাদ্য নিৰ্মাণকাৰী শিল্পীসকলৰ মাজতো নলবাৰীৰ টিহু হাৰিভাঙ্গা গাঁৱৰ এজন যুৱ শিল্পী উপেন ডেকা এই সময়ছোৱাত বিশেষকৈ অতি ব্যস্ত হৈ পৰিছে কিছুদিন আগৰে পৰাই তেওঁ মহৰ শিঙেৰে তৈয়াৰ কৰা পেপা গগনা আদি বিভিন্ন পৰম্পৰাগত বাদ্যযন্ত্ৰ সাজি উলিওৱাত ব্যস্ত হৈ আছে প্ৰতিদিনে সৰু বৃহৎ বিভিন্ন আকাৰৰ পেপা আৰু গগনা তৈয়াৰ কৰি তেওঁ বিহুৰ বজাৰ পূৰ্ণ কৰি তুলিছে উপেন ডেকাৰ এই হাতেৰে গঢ়া বাদ্যযন্ত্ৰসমূহৰ চাহিদা কেৱল নিজ অঞ্চলতেই সীমাবদ্ধ নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈও এইসমূহ প্ৰেৰণ কৰা হয় নিৰ্বাচনৰ কাৰণে বিহু দলৰ অলপমান অসুবিধা হৈ আছে বৰ্তমান বহুত ল'ৰা ছোৱালী ভালকে ওলাই আহিব পৰা নাই বহুতে নিৰ্বাচনতো লাগি আছে তথাপিতো বিহু দলবিলাকো অলপমান কমিছে এই বছৰ অসমত নিৰ্বাচনৰ কাৰণে হওক বা জুবিনাৰ কাৰণে হওক সেইটো ভালদৰে ক'ব নোৱাৰি কিন্তু বহুত দল কমিছে আৰু তথাপিতো যিকেইটা দল আছে বস্তুবিলাক বিচাৰি আছে লৈ যাই আছে যোৱাবাৰতকৈ অকণমান কম যেন লাগি আছে আৰু ইমান সময় আছে ধৰকচোন সময় আছে বিহুলৈকে কিছুদিন আছে যিহেতু এইখিনি বিক্ৰী হৈ যাব যেন লাগি আছে ফোন কৰি আছে বহুতকেইটা ফোন কৰি আছে আহিব 2-4 দিনৰ ভিতৰত আহিব তেনেকৈ ঠাইটো কি বুলি কয় টিহু হাৰিভাঙা কোনোবাই যদি আপোনাৰ গ্ৰাহকে বিচাৰে তেতিয়া আপুনি দিবলৈ সম্ভৱনে যদি দূৰৰ পৰা বিচাৰে তেতিয়াহ'লে ডিটিডিচি কৰি দি দিওঁ তেনেকৈ এড্ৰেছটো দি মাত্ৰ তেনেকৈ পঠাই দিওঁৱে আপাৰ আছামত যিখিনি যায় তেনেকৈ পঠাই দিয়া যায় ডিটিডিচি কৰি মাত্ৰ তেনেকৈ পঠাই দিওঁ যোগাযোগ কৰিব লাগিলে আপোনাক কি কৰিব লাগিব যোগাযোগ কৰিলে মোৰ ফোন নম্বৰত ফোন কৰিলেই হ'ল 6001233157 নম্বৰ কিমান নম্বৰ বুলি ক'লে 6001233157 এইদৰে শিল্পীগৰাকীৰ অক্লান্ত পৰিশ্ৰমে বিহুৰ পৰম্পৰা অটুট ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰঙালী বিহুৰ আগমনৰ লগে লগে যিদৰে ৰাজ্যজুৰি উৎসৱৰ উৎসাহ বৃদ্ধি পাইছে তেনেদৰে এইসকল নিঃশব্দ শিল্পীৰ ব্যস্ততায়ো স্পষ্ট কৰি তুলিছে যে বিহু কেৱল এক উৎসৱ নহয় ই এক জীৱন্ত সংস্কৃতি য'ত প্ৰতিজন লোকেই নিজ নিজ ভূমিকাৰে এই পৰম্পৰাক আগবঢ়াই লৈ গৈছে